সম্পূৰ্ণভাৱে মানে সাজি ওলোৱাৰ পিছত আনুষ্ঠানিকভাৱে উদ্বোধন কৰি পেলাই আজি ৰাইজক আমি সমজাই দিছোঁ আৰু এই সমজাই দি পেলাই আমি খুব মানে আনন্দিত পাইছোঁ ৰাইজৰ হৈ পেলাই আমি বিটিআৰ চৰকাৰ চিফ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া লগতে গোবিন্দ চন্দ্ৰ বসুমতাৰী ডেপুটি চিফ ডাঙৰীয়া তেখেতসকলক আমি ধন্যবাদ দিছোঁ এই ভিতৰুৱা অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে এইবিলাক মানে অনুষ্ঠানটো দি পেলাই বা শৌচালয়টো দি পেলাই যথেষ্টখিনি ৰাইজক উপকৃত হৈছে বা কৰিছে বুলি আমি ভাবিছোঁ আৰু আশা কৰিছোঁ ৰাইজে নিশ্চয় এইটো উপলব্ধি কৰিবলৈ আগন্তুক দিনত মানে আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত আকৌ চৰকাৰ মানে সবলভাৱে কৰাত মানে শক্তিশালী কৰাত তেখেতসকলে মানে ৰোল ল'ব বুলি দায়িত্ব ল'ব বুলি বা ৰেছপনচিবিলিটি ল'ব বুলি মই আশা ৰাখিছোঁ আৰু ৰাইজে এইখিনি মানে অনুষ্ঠানটো পাই পেলাই যথেষ্টখিনি তেখেতসকলে আজি উৎফুল্লিত হৈছে সন্তুষ্ট হৈছে বুলি তেখেতসকলে প্ৰকাশ কৰিছে এইকাৰণে মই আকৌ এবাৰ প্ৰমোদ বড়ো ডাঙৰীয়া লগতে গোবিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰলৈ বহুত ধন্যবাদ দিছোঁ আমাৰ ৰাইজে পাই আজি উদ্বোধন কৰিলে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইউপিএফ চৰকাৰে মানে আমাৰ যিখিনি কাম কৰিলে তেওঁলোকক মানে আমি ৰাইজে আনন্দিত হৈ তেওঁক ধন্যবাদ জনাইছোঁ এনেকুৱা ভৱিষ্যতে যাতে তেওঁলোকে আমাৰ ৰাস্তা ঘাটে হওক মছজিদে হওক মাদ্ৰাছা হওক মক্তবে হওক কিবা যিকোনো আমাৰ গাঁৱৰ অনুষ্ঠানবিলাকৰ ফালে যে চকু ৰাখে আমি ভৱিষ্যতে ধন্যবাদ জ্ঞাপন কৰিম গতিকে আমাৰ ৰাইজে এতিয়া আমাক এই কামটো কৰা আমাৰ চৰকাৰে এই কামটো কৰাৰ কাৰণে আমি উৎফুল্লিত হৈছোঁ আনন্দিত হৈছোঁ ভাল লাগিছে আৰু ভৱিষ্যতে আমি এইখিনি আশা ৰাখিলোঁ যেহেতু যোৱা 17 বছৰ বিপিএফ চৰকাৰ আছিলে কিন্তু এইখিনি কাম যেহেতু হয়তো হোৱা নাই বিপিএফ চৰকাৰে এইটো কি কম যদি বিপিএফ চৰকাৰ আমাক ভিতৰতে নকওঁ যিবিলাক কৰা নাই সেইটো নকৰোঁ বুলি কমে ইউপিএফ চৰকাৰ অহাৰ পিছত আজি আপোনালোকে দেখা পাইছে ইয়াত এটা যিটো মানে লেট্ৰিন বা পেচাবখানা একো নাছিলে গতিকে এই ক্ষতিটো অপূৰণীয় বস্তুটো আমি আজি এই আমাৰ ৰুগজৰা ছাৰে আমাক পূৰণ কৰিলে ইমান দিন হোৱা নাছিলে এই বস্তুটো এই আজিয়ে পাইছোঁ আজি উদ্বোধন হ'ল তাৰ কাৰণে আমি খুব ৰাইজে আনন্দিত হৈছোঁ প্ৰফুল্লিত হৈছোঁ ভাল লাগিছে ভাল লগাৰ কাৰণে এইখিনি কাম কৰাৰ কাৰণে আমি ইউপিএফ চৰকাৰক ইউপিএফ দলক মানে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।